যোৱাকালি দিনটো যে মোৰ বহুত বেয়াকৈ গৈছে, বৰ বেয়াকৈ লাজ পাই আহিছোঁ। পেটৰ সমস্যা বেয়া, তথাপিও নিমন্ত্ৰণ ৰক্ষা কৰিব গৈ মই সকাম এটাত গ'লোঁ। সকামটোত গৈ পালোঁ, ইমান মানুহ ভিৰ। বাহিৰত চকী দিছে, চকীতে বহি আছোঁ, ময়ো বহি আছোঁ, বহুত মানুহ বহি আছে। মোৰ কাষতে আকৌ মহিলা এগৰাকীও বহি আছে। তাৰপিছত পেটটো ঘুলুক ঘালাক মাত দি আছে, মিহিকৈ মোক পাত এটা ওলাই গ'ল। ওচৰতে বাইদেউজনীয়ে কৈছে, অ'ৰা ভাইটি, বেয়া হৈছে দেই। তাৰপিছত মই উপায় নাপায় কি কৰিম, আৰু সময় ৰখি ৰখি থাকি তাৰপিছত যেতিয়া আৰু এবাৰ অকণমান ডাঙৰকৈ গুচি গ'লগৈ দীঘলীয়াকৈ, মানুহজনীয়ে মোক আকৌ কৈছে, অ'ৰা ভাইটি, বেয়া হৈছে দেই, কথা বেয়া হ'ব কিন্তু। তাৰপিছত মোৰতো বহুত লাজ লাগি গৈছে, মানুহৰ মাজতে তেনেকৈ কৈছে। অলপ সময় পিছততো একদম বহুত দীঘলীয়াকৈ অকণমান ডাঙৰকৈ শব্দ কৰি গ'ল। তাৰপিছত মানুহজনীয়ে উঠি পেলাই কৈছে, অ'ৰা ভাইটি, তোমাক মই কেইবাৰ ক'ব লাগে বেয়া হৈছে বুলি, কথা বেয়া হৈ যাব। মইতো বৰ লাজ পালোঁ। তাৰপিছত মই এটা বুদ্ধি কৰি কি কৰিলোঁ, অ' বাইদেউ, বেয়া নাপাব দেই, মই আকৌ ইয়াতকৈ ভাল দিব নোৱাৰোঁ। যিমানখিনি পাৰিছোঁ সাধ্য অনুসাৰে দিছোঁ, আপুনি কিন্তু বেয়া নাপাব, আৰু ভাল দিব নোৱাৰোঁ।